কাকপথাৰ সেনা চাউনীত গুলী আৰু গ্ৰেনেড বিস্ফোৰণৰ ঘটনা ২৪ ঘণ্টা দুটাকৈ আক্ৰমণ নিশা কাকপথাৰত সংঘটিত হয় ভয়ংকৰ ঘটনা সেনা চাউনীলৈ লক্ষ্য কৰি গুলী আৰু গ্ৰেনেড নিক্ষেপ কৰে দুষ্কৃতিকাৰীয়ে কাকপথাৰত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড বৃহস্পতিবাৰে নিশা প্ৰচণ্ড গুলী গ্ৰেনেড বিস্ফোৰণে কঁপাই তোলে সমগ্ৰ কাকপথাৰ নিশা প্ৰায় ১২ মান বজাত এই ঘটনা সংঘটিত হয় কাকপথাৰ সেনা চাউনীৰ সমীপত প্ৰায় ১ ঘণ্টা ধৰি প্ৰচণ্ড গুলী আৰু গ্ৰেনেডৰ শব্দ শুনা যায় যাৰ পাছতে আতংকিত হৈ পৰে সমগ্ৰ কাকপথাৰবাসী তথ্য অনুসৰি তিনিচুকীয়া কাকপথাৰ সেনা চাউনীলৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰে কোনোৱে আলফা স্বাধীনৰ সদস্যই কাণ্ড সংঘটিত কৰাৰ সন্দেহ অৱশ্যে বাতৰি লিখি থকা পৰলৈকে আলফা স্বাধীনে এই কথাৰ দায়িত্ব স্বীকাৰ কৰা নাই ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত অঞ্চলটোৰ বিশেষ একো ক্ষয়ক্ষতি হোৱা নাই যদিও ৩গৰাকী ভাৰতীয় সেনা জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে ঘটনা সন্দৰ্ভত আৰক্ষী সেনাই তদন্ত আৰম্ভ কৰিছে সেই ঠাইলৈ অন্য লোকৰ প্ৰৱেশত বাধা আৰোপ কৰিছে আৰক্ষী সেনাই ট্ৰাকত অহা দল দুষ্কৃতিকাৰী এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে ইতিমধ্যে আৰক্ষী অৰুণাচল প্ৰদেশৰ টেঙাপানীত উদ্ধাৰ কৰিছে দুষ্কৃতিকাৰীয়ে ব্যৱহাৰ কৰা ট্ৰাকখন এই ৰাতি ঠিক ১২ বাজি ঘূৰি চাইছোঁ ৪০ মিনিটমান হৈছে সময় তো মানে মই ভাবিলোঁ প্ৰথমতে বিজুলী আহিছে নেকি বিজুলী মাৰিছে নেকি বৰষুণ দিছে নেকি তাৰ পাছত দেখিছোঁ আপোনাৰ গাড়ী এখনৰ পৰা সাংঘাতিক মানে গুলী বৰ্ষণ কৰি ট্ৰাকখন অৰুণাচল দিশৰ ফালে গুচি গৈছে ডুমডুমা দিশৰ পৰা আহিছিলে ১২ বাজি ৪০ মিনিটমান সময় হৈছে সেই সময়তে মানে ডাঙৰ ডাম্পাৰ ট্ৰাক এখনত আহি মানে তেওঁলোকে গুলী বৰ্ষণ কৰিছে ভিতৰতো পুৰা হুলস্থুল ডাম্পাৰত আহিছিলে তাৰ পৰা মই গুলীৰ শব্দ শুনি পিনে মানে মোৰ মা মানে হাৰ্টৰ পেচেণ্ট দেউতা পেচাপত পাই আছে মই তেওঁলোকৰ ওচৰলৈ গৈ মানে আমি গোটেই মোৰ মানুহগৰাকী মোৰ ছোৱালী দুজনী আমি তাতে আছিলোগৈ তাৰ পাছত ভিতৰত পুৰা চিঞৰ বাখৰ লাগিছে সেইফালৰ পৰা মানে ফায়াৰিং শব্দ শুনিছোঁ মানে ২:৩০মান বজাত মানে ইয়াত গাড়ী ৰাস্তাত পুৰা লাইন হৈ গৈছে অসম পুলিচৰ কোনোবা আহিছিলে ৰাতি আমি ওলাই চোৱা নাই আৰু সেইখিনিয়ে মানে মই দেখিছোঁ আৰু